এটা কথা মই আজি ওপেনলি কৈছো খুন হেৰ অগ্নিনাভ পুতলা তো যদি অকাল আছে তোক মই বদনাম কৰিছো তো মায়েৰাক বদনাম কৰিছো শিখাক 24 ঘণ্টা দিছো মোক মাৰি দে মোক মোৰ মহাদেৱে বচাব কি খবৰ আশা কৰো সকলোৰে ভালে বড়োদা চেনেললৈ স্বাগতম জনাইছো আৰম্ভ কৰিব লৈছো আজিৰ ভিডিঅটো অগ্নিনাভ বাবা মন্দিৰ ভাগৰ বিষয়ক লৈ বহুত বিতৰ্ক চলি আছে তাতে মই মোৰ ভিডিঅত মই কৈছিলো মই ভগৱানক মই বদনাম কৰিবলৈ যোৱা নাই কিন্তু সেই সত্তাধিকাৰী গৰাকীক মই বদনাম কৰিছো বা কৰিম কাৰণ তেখেতে যিবোৰ ঠগ প্ৰবঞ্চকৰ হেৰি খুলিছে যেটো দোকান খুলিছে আজি মোৰ ভিডিঅত আপোনালোকে চাব যে মই মিছা কৈছো নে সেই সত্তাধিকাৰী গৰাকী মিছা মই প্ৰমাণ সহকাৰে দিম ধৰ্ম ৰক্ষতি ৰক্ষিত আজি যিয়ে ধৰ্ম যুদ্ধ মই কৈছো ইয়া অগ্নিনাভ মন্দিৰৰ বিৰুদ্ধে মন্দিৰ বুলি নকওঁ অগ্নিনাভৰ বেপাৰৰ বিৰুদ্ধে ইয়া মোৰ ধৰ্ম যুদ্ধ কে কৈ আছিল যে এইখন এখন বেপাৰ হয় মোৰ পিছত অন্ধভক্তসকলে বহুত বেয়াকে লাগে তথাপিও মই হাৰ নামানো এখন বেপাৰ হয় সকলো ভিডিঅত মোৰ ভিডিঅটোতে সকলোখিনি পাব বেপাৰ হয় নে নহয় মই আপোনালোকক প্ৰুফ কৰি দিম আসলতে বেপাৰ হয় নে নহয় ভয় লগা নাই না আপোনাৰ বা কি যুক্তিত আপুনি এই কথাখিনি কৈছে মানুহৰ ভিৰ মানে নৈতিক বিজয় নহয় কাৰণ যেতিয়া সন্ধিয়া হয় সকলোতকে ভিৰ কত লাগে ফুৰাৰ বিপণীত ভিৰ লাগিছিল আসাৰাম বাপুৰ সন্মুখত কিন্তু তেওঁতো আজি বলৎকাৰৰ অভিযোগত কাৰাগাৰত আছে মই হৈছো এজন ইয়াসক জনেওধাৰী তিজধাৰী চন্দ্ৰবংশী ক্ষত্ৰিয় মোৰ ধৰ্ম নাম হল ব্যাখ্যাপ্ৰদ সংবিধান কথাখিনি মই কেনেকৈ মিছা বুলি ভাবিলো যিজনী শিক্ষা মজুমদাৰৰ কোনো অস্তিত্বই নাই যি নেকি ওম নমঃ শিৱায় কোৱাৰ বাহিৰে একো ক'বই নাজানে তেখেতক মই বিশ্বাস কৰিম নে এখেতক বিশ্বাস কৰিম এইটো বিবেচনা আপোনালোকে কৰক কাক বিশ্বাস কৰিব লাগে কাক বিশ্বাস কৰিব নালাগে কোনে স্কেম কৰি আছে আপোনালোকে নিজে চাওক এডৰ ক্ষেত্ৰত উপনিষদৰ ক্ষেত্ৰত শিক্ষা মজুমদাৰ বৰুৱাৰ কোনো সংস্কাৰ নাই তো দেখক তেওঁৰ যজ্ঞ পবিত আছে মইতো আজি দেখুৱাইছো আৰে মই আজি শিক্ষা মজুমদাৰ বৰুৱাক কৈছো আপুনি শৈৱ পন্থাত পূজা কৰিছে আপুনি শৈৱ পন্থাৰ গুৰু সিংগিৰি শংকৰাচাৰ্যৰ ওচৰলৈ যাওক ঠিক আছে আপুনি সিংগিৰি শংকৰাচাৰ্যৰ ওচৰলৈ যাব নালাগে আপুনি অসমৰ কামাখ্যাৰ পৰা আদি কৰি সকলো মন্দিৰ পৰিচালিত কৰা আপুনি পুৰী শংকৰাচাৰ্য নিচলানন্দ সৰস্বতীৰ ওচৰলৈ যাওক যদি মোৰ কথা মিথ্যা হয় মই জল সমাধি লম বা অগ্নিস্নান কৰিম শিক্ষা মজুমদাৰ বাইদেউ পাৰিব আপুনি কৰি দেখাওক তেতিয়া মানিম যে আপুনি সত্য ঠিক আছে তেতিয়া মানিম আপুনি সত্যত আছে আপোনাৰ প্ৰতিটো কথা সঁচা আমি মিছা আছিলোঁ আপুনি প্ৰমাণ কৰি দিয়ক ঠিক আছে আৰু এটা ভিডিঅ' ক্লিপ মই আপোনালোকক দেখাই লওঁ আগতে তাৰপিছত মই ক'ম যে জাগ্ৰত হোৱাৰ সময়ত এগৰাকী মহিলাই যিটো হেৰি কৰিলে যিখিনি কথা ক'লে সেইখিনি মই শুনাই লওঁ তাৰপিছত মই মোৰ কুৱেশ্যন আছে ময়ো জানো কিছু কথা মই সুধিম
উত্তৰ লুকাইছো এওঁ মনত কষ্ট নিদিবি মই বৰ কষ্ট পাওঁ এওঁ মনত কষ্ট নিদিবি আৰু কি কৈছ ডক্টৰ লাগে তোক তই এওঁ লগত কথা পাতিবি তোক ডক্টৰ লাগে ডক্টৰ নিদো কিয় নিদো মানুহ আৰু ভগৱানৰ মাজত পাৰ্থক্য নাথাকিব ভগৱানে যদি ভক্ত অমংগল বিচাৰে হয় জানো মই ৰুদ্ৰৰূপ লৈ আহিছো এওঁ দুৰ্দ খাই দেখি মই ৰুদ্ৰৰূপ লৈ আহিছো এওঁ আৰু যাৰ তাত আহিছো এওঁ কোনো ভাগি যাব দেই লুকুৱাই ৰাখিছো এওঁ দৰে এওঁকো মনো কষ্ট দিবি মই আজি ৰুদ্ৰৰূপ লৈ আহিছো শিখা তই ভক্তিহঁতৰ বুৱাই থাক তই যিমানে ভক্তিহঁতৰ বুৱাবি সিমানে মই মহিমা দেখাম কলিযুগৰ কিয় আহিব লাগে এতিয়া ক ভগৱান নাহে মনুষ্য দেহত ভগৱান নাহে আহিব পাৰে কলিযুগ সমাগত বহুত কষ্ট পাইছে এক লোক যদি কোনে কষ্ট বাক্য কয় মই সহ্য নকৰো কচোন তুমি কম আহিলে বিজ্ঞানে তহঁতক উদ্ধাৰ কৰিবলৈ ভগৱানে উদ্ধাৰ কৰিব ভগৱান আৰু মনুষ্যই কৰ্মফল ভুগিব লাগিব এটা জন্মৰ পিছত এটা জন্ম কিয় হয় এটা জন্মত যদি ভুল কৰ্ম কৰ তই সিটো জন্মত তাৰ ফল ভোগ কৰিব লাগিব মই এটা কথাই কৈছো কষ্ট দিয়াটো মই সহ্য নকৰো বিশ্বাস নকৰিবি জাগ্ৰত হোৱা মহিলাগৰাকীয়ে এটা কথা ক'লে যে এটা জন্মত যদি পাপ কাম কৰোঁ অহাটো জন্মত ভুগিব লাগিব কিন্তু মহাভাগৱতৰ কথা মতে 84 কোটি জুনি মন কৰিব 84 কোটি জুনি পাৰ হোৱাৰ পিছত মানৱ জীৱন পায় ঠিক আছে হয়তো জাগ্ৰত হোৱা মহিলাগৰাকী এই কথাখিনি নাজানে মই কৈছোঁ আৰু মই মিছা কথা কৈছোঁ যদি শাস্ত্ৰৰ বিষয়ে যিকেইজনে জানে যিসকল মানুহে শাস্ত্ৰৰ বিষয়ে জানে সেইসকলে ভালকৈ জানিব যে 84 কোটি জুনি পাৰ হোৱাৰ পিছত মানৱ জীৱন পায় ঠিক আছে অন্ধভক্তসকলক কৈছোঁ আপোনালোকেতো নাজানে শাস্ত্ৰৰ বিষয়ে নাজানে জানিলে তেনেকৈ নক'লে হ'লে মই যিকণ জানো মোৰ ফালৰ পৰা মই কৈছোঁ যে 84 কোটি আকৌ এবাৰ কৈছোঁ 84 কোটি জুনি পাৰ হোৱাৰ পিছত মানৱ জীৱন পায় কোনোবা জনা শুনা ব্যক্তিক সুধি চাব শাস্ত্ৰৰ বিষয়ে যিজনে ভালকৈ জানে সেই মানুহজনক সেই ব্যক্তিজনক সুধি চাব যে মোৰ কথাখিনি সঁচা নে মিছা অগ্নিনাভ নামৰ পুতলাটো মোৰ মহাদেৱ নহয় অগ্নিনাভ মন্দিৰত যদি অলৌকিক কিবা আছেও সেয়া ভূতনাথ নহয় ভূত হয় শিখা মজুমদাৰ বৰুৱাৰ অগ্নিনাভ বাবা স্কেম আপোনাৰ এবাৰ কৈ আছোঁ যে অগ্নিনাভ বাবা স্কেম হয় স্কেমাৰ হয় ঠিক আছে যোনজন স্বত্বাধিকাৰী আমাৰ শিখা মজুমদাৰ স্কেম কৰি আছে মানুহৰ লগত জনসাধাৰণৰ লগত মানুহৰ ভয় প্ৰবঞ্চনা কৰি মানুহক ভয় খুৱাই স্কেম কৰি আছে আৰু বাবা ভোলেনাথৰ অগ্নিনাভ বুলি কোনো নামেই নাই মই যিমানখিনি জানো
কোনো নামেই নাই আৰু নাম যে নাই তাৰো মই ভিডিঅ' ক্লিপ দি আছোঁ যে অগ্নিনাভ বুলি যে শিৱৰ কোনো নাম নাই মই দি আছোঁ আপোনালোকক ভিডিঅ' ক্লিপটো মই দেখাই আছোঁ প্ৰথম কথা অগ্নিনাভ হৈছে এটা সংস্কৃত শব্দ অগ্নিনাভৰ দুটা অৰ্থ আছে কিন্তু সংস্কৃত এটা লৌকিক সংস্কৃতত কৈছে যি জ্যোতিৰ শিখা অগ্নি শিখা কিন্তু দেই শিখা মজুমদাৰ বৰুৱা যি জ্যোতিৰ শিখাৰ দৰে উজ্জ্বল হয়নে আৰু যি দাৰ্শনিক সংস্কৃত তাৰ অসমীয়াটো কিছু উল্লেখ আছে আপুনি যদি সমাস পঢ়িছে বিনা আছে পানীত যাৰ হয়নে অগ্নিনাভ অগ্নি আছে নাভিত যাৰ মই শুদ্ধ কৈছো নে আজি পদ্মনাভ কোন পদ্ম আছে নাভিৰ যাৰ নাভিৰ পৰা পদ্ম কমলত আজি ব্ৰহ্মা উপবিষ্ট মানে নাৰায়ণ আজি অগ্নিনাভ অগ্নি আছে নাভিত যাৰ আজি আপোনাৰো নাভিত অগ্নি আছে মোৰো নাভিত অগ্নি আছে আয়ুৰ্বেদ শাস্ত্ৰৰ মতে যাক আজি ইংৰাজীত কোৱা হৈছে এনজাইম বা জঠৰ ৰস যি খাদ্যৰ পাচন কৰে আপুনি ভাবেনে মহাদেৱৰ এনজাইম আছে যি মহাদেৱ আজি পৰম ব্ৰহ্ম সেই মহাদেৱ মানুহ নেকি পশু নেকি তেওঁৰ নাভিত এনজাইম থাকিব অগ্নিৰ ৰস থাকিব আৰু লৌকিক সংস্কৃততো আৰু বিতৰ্কিত অগ্নিনাভ মানে হৈছে শিখাৰ দৰে উজ্জ্বল ভূতা তৰা সদৃশ জানেনে কোন ভূতা তৰা দৈত্যগুৰু শুক্ৰাচাৰ্য মহাদেৱ নহয় মহাদেৱ কোন কৰ্পূৰ গৌৰম কৰোণাৱতাৰম যি কৰ্পূৰৰ দৰে শুভ্ৰ অগ্নি শিখাৰ দৰে উজ্জ্বল নহয় তেওঁৰ শুভ্ৰতাৰ জ্যোতি ইমানেই অধিক যাক স্বয়ং গৌৰী বুলি যাক কয় পাৰ্বতী গৌৰী গৌৰৱৰ্ণৰ কাৰণে শুভ্ৰ কাৰণে তেওঁ নিজে সেই জ্যোতি সহ্য কৰিব নোৱাৰা আদ্য শক্তি মাতৃয়ে যাৰ কাৰণে শিৱই সমগ্ৰ সেই কৰ্পূৰ গৌৰম মানে কৰ্পূৰৰ দৰে শুভ্ৰ শৰীৰত চিতা ভস্মৰ প্ৰলেপ ফানে বাবে আমি শিৱৰ সেই যি নীলাভ ৰূপ সেয়া দেখা পাওঁ আৰু কাৰণে প্ৰথমে অগ্নিনাভ মানে শিৱ নহয় নামত স্কেম কৰি নিজৰ জ্যোতিৰ শিক্ষাডাল জ্বলাবৰ কাৰণে শিখা মজুমদাৰে নিজৰ নামক লৈ পেলাই এজন ভগৱানৰ হেৰি কৰি তেওঁ ধন ঘটাৰ যোনটো অনলাইনত বিজনেছ আৰম্ভ কৰিছে সেইটো সম্পূৰ্ণ স্কেম হয় ইয়াতকৈ আৰু বেলেগ প্ৰমাণ দিব লাগে নেকি আমাৰ অন্ধভক্তসকলে এতিয়া কালিতো মোক বেয়াকৈ কামুৰিছে কালিৰ ভিডিঅ'টোত আৰু সেইকাৰণে কৈছোঁ মই কালিয়ে কৈছিলোঁ যে মই ভিডিঅ' নবনাওঁ কিন্তু মই এই ভিডিঅ'টো অনলি অন্ধভক্তৰ কাৰণে বনাইছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰপিছত আকৌ কমেণ্ট কৰিব মই জানো আজিৰ ভিডিঅ'টো আপোনালোকে মোক কমেণ্ট কৰিব তাৰ কাৰণে কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব চাই পেলাই মোক কামোৰটো দিব আহি পেলাই মই ৰুদ্ৰৰূপ লৈ আহিছো এওঁ দুষ্ট খানে কি মই ৰুদ্ৰৰূপ লৈ আহিছো এওঁ কষ্ট দিয়া তোমাৰ সহ্য নকৰো বিশ্বাস নকৰিবি এইখন এখন পৰিকল্পিত নাটক এখন শিখা মজুমদাৰে এইখন নাটক ৰচিছে কাৰণ তেওঁ আগৰ এটা ভিডিঅ'ত দেখিছিলোঁ এনেকুৱা জাগ্ৰত হ'লে বোলে তেওঁ সকলো CC কেমেৰা বন্ধ কৰি দিয়ে কেমেৰা বন্ধ কৰি দিয়ে সকলোকে ক'বলৈ মানে কাকো মানে এইবিলাক কেমেৰা হওক কোনো হেৰি সকলো বন্ধ কৰি ৰাখে কিহৰ কাৰণে আপোনাৰ অগ্নিনাভ মন্দিৰত ভগৱান আছে জাগ্ৰত হৈছে আপুনি মানুহক দেখুৱাবই লাগে বন্ধ কৰি দিয়ে কিয় মুখেৰে ক'লে নহয় মানুহে আজিকালি প্ৰুফ বিচাৰে
আমি প্ৰুফ দেখাইছোঁ আপোনাক, আপুনি কিয় প্ৰুফ দেখাব নাই? এই ভিডিঅ'টো চাই সকলোৱে গম পায় যে এইখন এখন নাটক হয়, ঠিক আছে? এইখন এখন নাটক হয় আৰু এইখন আপুনি যেনেকৈ ৰচিছে নাটকখন তেনেকৈয়ে নাটকখন চলিছে। ভগৱানে কেতিয়াও নুসুধে এইটো কথা যে ভূমিকম্প আহিলে বেলেগে বচাবনে ভগৱানে বচাব, সেইটো ভগৱানে সুধিব নেকি? আমি ভগৱানে সন্তান, ভগৱানে আমাক বচাবই আমি যদি সত্যত আছোঁ। ভগৱানে আহি সুধিব নেকি আপোনাক যে ভূমিকম্প আহিলে মই বচাম নে বেলেগে বচাব? আজিৰ দিনতো মানুহ ইমান অন্ধ হৈ নাথাকে, আজিৰ দিনতো ইমান অন্ধ হৈ নাথাকে। ভগৱানে এইটো কাকো কুৱেশ্যন নকৰে, ভগৱানে আমাক পৃথিৱীলৈ পঠাইছে, ভগৱানেই আমাক লৈ যাব। মাজবাটত আহি ভগৱানে নুসুধে। আৰু ভগৱানক লগ পাইছে, তেখেতে যিটো ৰূপ দেখাইছে মানে তেখেত ভগৱান হৈ আহিছে। মই বিশ্বাস নকৰোঁ, ঠিক আছে? মই কেতিয়াও বিশ্বাস নকৰোঁ আৰু কোনেও বিশ্বাস নকৰে, খালি অন্ধভক্তইহে বিশ্বাস কৰিব, বাকী কোনেও বিশ্বাস নকৰে। ৰাইজসকল, মোৰ ভিডিঅ'টো আপোনালোকে চাইছে নহয়, মই যিখিনি কথা কৈছোঁ আৰু যিখিনি ভিজুৱেল দেখাইছোঁ, ক'বচোন যে এখন পৰিকল্পিত নাটক হয়নে নে এইটো সঁচা ঘটনা নে ভগৱান আহিছে, জনাবচোন। মোৰ যিখিনি অভিজ্ঞতাৰ পৰা কৈছোঁ যে এখন পৰিকল্পিত নাটক হয়, এখন নাটক ৰচিছে শিখা মজুমদাৰ বাইদেৱে অনলাইনত টকা ঘটাৰ কাৰণে, বেলেগ একো নাই। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আকৌ চাওঁ, যদি ৰাইজে কমেণ্ট কৰে তেনেহ'লে আকৌ ভিডিঅ' বনাম আৰু ইয়াৰ ওপৰত আৰু তথ্য মই গোটাই পেলাই মই ভিডিঅ' বনাম। আজিৰ ভিডিঅ'টো ইমানেই। আৰু এটা কথা, কালি মই লাইক কৰিব কৈছিলোঁ, কমেণ্ট কৰিব কৈছিলোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছিলোঁ। মোক এজনে মানে কৈছে যে আপুনিও লাইক কমেণ্ট হেৰিয়াৰ কাৰণে, ভিউজৰ কাৰণে ভিডিঅ'টো বনাইছে। হয়, এজন ইউটিউবাৰে প্ৰথম কথাটো হ'ল তেওঁ চেনেলটো আগবাঢ়িব লাগে, লাইক কমেণ্ট কৰিবলৈ তেওঁ ক'বই, মই বুলি নহয়। আপুনি প্ৰত্যেক ইউটিউবাৰৰ ভিডিঅ' চাওক, লাইক কৰাৰ কথা, কমেণ্ট কৰাৰ কথা, ছাবস্ক্ৰাইব কৰাৰ কথা সকলোৱে ক'ব। কিন্তু আজি মই নকওঁ। কোনোবাই ভাল পালে লাইক কৰিব, কোনোবাই বেয়া পালে নকৰিব। কোনোবাই যদি মোৰ চেনেলত মোৰ ভিডিঅ'বিলাক চাই পেলাই মোক ভাল পায়, ছাবস্ক্ৰাইব কৰিব, নেপালে নকৰিব। মই সেইটোতো মোৰ এতিয়া মানুহে লাষ্টত ভুল ধৰিবলৈ নোৱাৰি, এটাই ভুল ধৰিছে, চেনেলটো মই ছাবস্ক্ৰাইব কৰিবলৈ। প্ৰত্যেকজন ইউটিউবাৰৰ এইটো কাম, এইটো কৰিবই যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। এইটো প্ৰত্যেকজন ইউটিউবাৰে ক'বই। মই সেইটো কৈছিলোঁ, মই নাই কোৱা বুলি কোৱা নাই, মই কৈছিলোঁ। কিন্তু আজি নকওঁ, আপোনালোকৰ বিবেচনাই যি কয় কৰিব, মই নকওঁ। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।